হয়, মই বৰ্তমান উপস্থিত আছোঁ নিজ বৰশিৰাল গাঁৱত আৰু নিজ বৰশিৰাল গাঁৱৰ যি যাতায়াত ব্যৱস্থা আপুনি দেখিলে চকু কঁপত উঠিব। মই প্ৰথমে যিটো যাতায়াত ব্যৱস্থাৰ কিছু দৃশ্য মই দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ। একেবাৰে কদৰ্যময় ৰূপ লৈছে পথে যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসীয়ে, কিয়নো বছৰ বছৰ ধৰি এই পথটো মেৰামতি নকৰাৰ ফলত অঞ্চলবাসীয়ে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মই স্থানীয় লোকৰ কিছু মন্তব্য জানিব বিচাৰিম। কি খবৰ দাদা? এইখন আমাৰ নিজ বৰশিৰাল গাঁও আৰু নিজ বৰশিৰাল গাঁও আৰু এইফালে উত্তৰ বৰশিৰাল গাঁও। আমাৰ বৰ্তমান এখন বাক্সা বিটিডিত পৰে, ইফালে বিধানসভা সমষ্টি নলবাৰী সমষ্টি। আমাৰ ইফালে আছে বাগানপাৰা পৰিষদীয় সমষ্টি হ'ল আমাৰ বৰ্তমান কাজিৰাম বড়ো, আৰু পূৰ্বতে আছিল আমাৰ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, আৰু বৰ্তমান আছে আমাৰ জয়ন্তমল্ল বৰুৱা। এখেতসকলে এই ৰাস্তাটো বাৰ বাৰ আমাৰ এই ৰাস্তাটো পকীকৰণ কৰি দিম বুলি কৈ আছে, প্ৰতিশ্ৰুতি দি আছে, কিন্তু এতিয়ালৈকে একো হোৱা নাই। আৰু অফিচিয়েলি ছাৰ্ভেও কৰি আছে, কিন্তু এতিয়ালৈকে ৰাস্তাটো পকীকৰণ হোৱা নাই। আৰু সিফালে আমাৰ মানে নিজ বৰশিৰালৰ দক্ষিণ চাইডে আমাৰ এইটো ৰঙিয়া ধমধমা পথ, সেইটো পকীকৰণ পথ। ইফালে উত্তৰ বৰশিৰালটো পকীকৰণ পথ। মাত্ৰ এই মাজৰ এইখিনি অলপমান জেগা, বৰ বেছি 2 কিলোমিটাৰ জেগা, এই 2 কিলোমিটাৰ জেগা একদম মানে বোকাময় হৈছে। ইমান গাড়ী ফাঁচিছে, এইবাৰ ইমান গাড়ী ফাঁচিছে। আমি গাড়ীবিলাক মানে ঠেলি তুলি দিব লাগে। গতিকে মই অনুৰোধ কৰিছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষই এই ৰাস্তাটো যাতে পকীকৰণ কৰাৰ ব্যৱস্থা কৰে। এইটো ৰাজনৈতিক মেৰপেচত পৰি এনে অৱস্থা হৈছে? হয়, আমাৰ মানে বৰ্তমান আমাৰ এই বাক্সা আৰু ইফালে নলবাৰী, সেইকাৰণে আমাৰ মানে আমি 2 ঠাইত ভোট দিব লাগে। আমি ইফালে নলবাৰী সমষ্টিটো আমি বিধানসভাত ভোট দিব লাগে, ইফালে বাগানপাৰা পৰিষদীয় সমষ্টিটো আমি ভোট দিব লাগে। সেইকাৰণে মানে মেৰপেকত পৰি আমাৰ মানে দুফালৰ মানে এনেকুৱা এটা বিপাঙত পৰি আছে, সেইকাৰণে কামখিনি আমাৰ ক্লিয়াৰলি নহয়। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে ৰাজনৈতিক মেৰপেচত পৰি এই গাঁওখনৰ যি যাতায়াত ব্যৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ আছে, কিয়নো গাঁওখনৰ পৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত, কিন্তু আনহাতে গাঁওখন BTAD বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত। মই আন এজন স্থানীয় লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মানে এইটো 1916 চনতে এবাৰ যেতিয়া অশোক শৰ্মা বিধায়ক আছিল নলবাৰী সমষ্টিৰ, তেতিয়া 8 লাখ টকা চেংচন হৈছিল। কিন্তু 8 লাখ টকাত তেওঁলোকে কামটো আমি ধৰিছিলোঁ, কিন্তু তেওঁলোকে কামটো ভালদৰে নকৰিলে, যাৰ কাৰণে তেওঁলোকে কমিটিৰ লগত তলব কৰিলে। তেওঁলোকে দলীয় স্বাৰ্থক প্ৰাধান্য দি ৰাজহুৱা স্বাৰ্থক প্ৰাধান্য নিদিলে, সেইদৰে আজি ৰাস্তাটোৰ এনেকুৱা। আৰু এটা কথা আছে কি, আমাক তাৰমানে পণবন্দী কৰি ৰাখিছে। আমি যদি কেনেকুৱা পণবন্দী, আমি যদি নলবাৰী বিধায়কক কওঁ নহয় তোমালোকতো BTCৰ, গতিকে আমাৰ ইয়াতে কাম নাই, তোমালোকে BTC কৰ্তৃপক্ষক ক'বা। আৰু আপোনালোকে BTC কৰ্তৃপক্ষ গ'লে আমাক তেওঁলোকে কয় তোমালোকতো নলবাৰীত, যে নলবাৰীত তোমালোকৰ কাম ইয়াতে নাই নলবাৰীত। সেয়েহে ইয়াতে BTC হওক নন BTC হওক, যিহেতু আমাৰ চবে প্ৰতিনিধি, দিছপুৰো আমাৰ প্ৰতিনিধি, কোকৰাঝাৰতো আমাৰ প্ৰতিনিধি আছে, গোটেই আমি অসমৰে মানুহ। গতিকে তেওঁলোকক এটা এইটো বিভাজন নকৰি অতি শীঘ্ৰে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিব লাগে। ইয়াতে কোনো ৰাজনৈতিক হস্তক্ষেপ নচলে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে বাগানপাৰা পৰিষদীয় সমষ্টি আৰু নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ ক্ষেত্ৰত চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলতে এনেদৰে বছৰ বছৰ ধৰি অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাত্ৰা ভুগি থাকিবলগীয়া হৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপিত